নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনালোঁ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 নেশ্যনেল এডুকেশ্যন পলিচি 2020 সো যিখন শিক্ষানীতিৰ বিষয়ে আমি যোৱা দুটা বছৰে শুনি আহিছোঁ সেই শিক্ষানীতিখন সমগ্ৰ দেশতে ইমপ্লিমেণ্ট হ'ব গৈ আছে গতিকে ৰাষ্ট্ৰীয় শিক্ষানীতি এই টপিকটো এটা অতি ইম্পৰ্টেণ্ট টপিক হয় তোমালোকে আৰ্টিকল হিচাপে ল'ব পাৰা এছে হিচাপেও ল'ব পাৰা গতিকে এটা আনকমন টপিক হ'ব যদি তোমালোকে এই এছেখন লিখিব পাৰা গতিকে যিসকল ষ্টুডেণ্টৰ এখন এছে প্ৰয়োজন হয় তেওঁলোকে লিখিবা আৰু বহুত ষ্টুডেণ্টৰ ৰিকুৱেষ্টো আছিলে গতিকে মই এছে হিচাপে ৰাষ্ট্ৰীয় শিক্ষানীতি তাৰ সবিশেষ দিছোঁ তোমালোকে আৰম্ভণি কৰিবা সামৰণি কৰিবা মাজৰ পাৰ্টখিনি লিখিবা যিহেতু সকলো ষ্টুডেণ্টে বৰ্তমান 9 to 12 ৰ ষ্টুডেণ্ট হয় গতিকে তোমালোকে এছেখন সজাই পৰাই লিখিব পাৰিবা আৰম্ভ কৰিছোঁ শিক্ষাই শক্তি প্ৰতিজন ব্যক্তি তথা প্ৰতিখন দেশ আগুৱাই যোৱাত শিক্ষাই অপৰিসীম গুৰুত্ব বহন কৰে শিক্ষা হৈছে জীৱনৰ চালিকা শক্তি শিক্ষাই মানুহক দিক নিৰ্দেশন নিৰ্ণায়কৰ ভূমিকা পালন কৰে গতিকে শিক্ষাটোৱে হৈছে জীৱনৰ সকলো সৰ্বস্ব তুমি যদি শিক্ষিত হোৱা তুমি জীৱনৰ সকলো ডিসিশন তোমাৰ ভাল হ'ব তেতিয়া তোমাৰ জীৱনটো সুন্দৰভাৱে আগবাঢ়ি যাব প্ৰতিখন দেশে নিজ নিজ দেশৰ উন্নতিৰ বাবে এক নিৰ্দিষ্ট শিক্ষানীতি গ্ৰহণ কৰে প্ৰতিখন দেশৰে এখন নিৰ্দিষ্ট শিক্ষানীতি থাকে গতিকে নিজৰ দেশৰ উন্নতিৰ কাৰণে এখন শিক্ষানীতি কেনেকৈ সৰুৰ পৰা ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিব বা কোনটো ক্লাছত কি পঢ়াব প্ৰতিখন দেশৰে এখন নীতি থাকে কিন্তু আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত কি হয় যিসকল তোমাৰ চেণ্ট্ৰেল বৰ্ড আছে তেওঁলোকৰ এখন শিক্ষানীতি সেইখন দেশৰ শিক্ষানীতি তাৰ বাহিৰেও ষ্টেট বৰ্ড সকলো ষ্টেট বৰ্ডৰে নিজৰ এখন শিক্ষানীতি আছিল কিন্তু এতিয়া সকলোকে কম্বাইন কৰি এখন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতটো পোষণ কৰিছে চৰকাৰে গতিকে সেই শিক্ষানীতিৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম আমাৰ দেশ ভাৰতেও স্বাধীনতাৰ পাছৰে পৰা ৰাষ্ট্ৰীয় শিক্ষানীতি অভিধাৰে নিৰ্দিষ্ট কিছুমান শিক্ষানীতি গ্ৰহণ কৰি আহিছে শিক্ষানীতি অনুসৰি আমাৰ দেশেও স্বাধীনতাৰ পিছত এই যিখিনি পদ্ধতি তাৰ তেওঁলোকে শিক্ষা দি আহিছে আৰু প্ৰয়োজন সাপেক্ষে সময়ে ভাৰতৰ শিক্ষানীতি সলনি হৈ আছে শিক্ষানীতিখন সলনি হৈ থাকিব কাৰণ শিক্ষাটো সদায় সময়ৰ লগত সলনি হ'ব লাগিব পৰিৱৰ্তনশীল জীৱনৰ লগত শিক্ষাটো সলনি হ'ব লাগিব ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সদায় এটা নিৰ্দিষ্ট পৰিচয় বজাই ৰাখিছে যিখন ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতি সদায় এটা নিজৰ পৰিচয়টো বজাই ৰাখিছে ভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত যোৱা 2020 চনৰ 19 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতৰ কেবিনেটে অনুমোদন জনায় 2020 চনৰ 29 জুলাইত যিখন বৰ্তমান ভাৰত চৰকাৰ আছে তেওঁলোকৰ কেবিনেট মন্ত্ৰীয়ে এইখন অনুমোদন জনায় ভাৰতৰ এই নীতিয়ে পূৰ্বৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 পূৰ্বৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ স্থান ল'ব 1986 যিখন শিক্ষানীতি আছিল তাৰ জায়গাত এতিয়া 2020 হ'ব নামটো একে থাকিব ৰাষ্ট্ৰীয় শিক্ষানীতি কিন্তু 2020 হ'ব এই নতুন শিক্ষানীতিয়ে 2020 ভাৰতৰ গ্ৰাম্য আৰু চহৰ অঞ্চলৰ উভয়তে প্ৰাথমিক স্তৰৰ পৰা উচ্চ স্তৰলৈকে শিক্ষাক এক বৃত্তিমুখী শিক্ষাক লগতে বৃত্তিমুখী শিক্ষাক এক নতুন দৃষ্টিভংগীৰে প্ৰবল প্ৰেক্ষাপটত সামৰি ল'ব যিখন শিক্ষানীতি আহিব এই শিক্ষানীতিখনে গ্ৰাম্য অঞ্চল হওক বা চহৰ অঞ্চল হওক সকলো শিক্ষা মানে তোমাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ্থীক এটা বৃত্তিমুখী শিক্ষা তেওঁলোক যাতে এইটো শিক্ষাৰ জৰিয়তে নিজৰ ভৱিষ্যতটো ভাল কৰিব পাৰে নিজৰ কৰ্মসংস্থান গোটাব পাৰে সেই বৃত্তিমুখী শিক্ষাক গুৰুত্ব প্ৰদান কৰিছে এই নতুন শিক্ষানীতি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লক্ষ্য হৈছে 2040 চনলৈকে ভাৰতৰ বৰ্তমানে প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰি এখন নতুন ৰূপ তথা গাঁথনি প্ৰদান কৰা 2040 চনলৈকে তেওঁলোকে 20 বছৰ সময় লৈছে হয়তো সময়খিনি অলপ বাঢ়িব যেহেতু এতিয়ালৈকে শিক্ষানীতিখন ইমপ্লিমেণ্ট হোৱা নাই কাৰণ 20টা বছৰমান সামৰি ল'লে এজন ছাত্ৰ বা ছাত্ৰীৰ শৈশৱৰ পৰা আৰম্ভ কৰি তেওঁলোকে যিটো এইজলৈকে তেওঁলোকে বৃত্তিমুখী শিক্ষাৰ জৰিয়তে এটা কৰ্মসংস্থান পাব পাৰে এটা চাকৰি পাব পাৰে গতিকে সেই শিক্ষানীতিখন যেতিয়া ইমপ্লিমেণ্ট হ'বলৈ সেই সকলো ষ্টুডেণ্টে সেইখিনি পাবলৈ হয়তো 20 বছৰৰ ওপৰ সময় লাগি যাব নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ পটভূমি ইয়াৰ পটভূমি কি প্ৰতিটো শিক্ষানীতি হওক বা প্ৰতিখন নীতি এটা বেছ থাকে পটভূমি থাকে আৰম্ভণি থাকে সেইটো কি বৰ্তমান নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 পূৰ্বৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ স্থলাভিষিত কৰিব মানে 1986 খন ৰিপ্লেচ কৰিব 2014 চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰকাশ পোৱা ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী মেনিফেষ্টোতো এই কথাষাৰ উল্লেখ আছিল যে দেশৰ শিক্ষাৰ মানদণ্ড আৰু ব্যৱস্থা উন্নয়ন কৰিবলৈ নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰা হ'ব 2014 চনৰ যেতিয়া লোকসভা ইলেকশ্যন হৈছিলে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যিহেতু তেতিয়া জয়ী হৈ ভাৰতৰ বৰ্তমান চৰকাৰ গঠন কৰি আছে তেওঁলোকৰ যিখন নিৰ্বাচনী মেনিফেষ্টো তেওঁলোকৰ
প্ৰত্যেক প্ৰাৰ্থীয়ে নিৰ্বাচনৰ আগৰ কিছুমান তেওঁলোকে সংকল্প লয় বা কিছুমান আশ্বাস প্ৰদান কৰে তাৰ মেনিফেষ্টত এই বস্তুটো আছিলে যে তেওঁলোকে শিক্ষানীতি দিব যিহেতু তেওঁলোক চৰকাৰ আহিলে গতিকে 2015 চনৰ জানুৱাৰীত প্ৰাক্তন সচিব TSR সুব্ৰমণিয়ামৰ অধীনত এখন কমিটিয়ে নতুন শিক্ষানীতিৰ বাবে পৰামৰ্শদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰে 2015 চনৰ পৰা এই প্ৰক্ৰিয়াটো আৰম্ভ হয় তাৰপিছত 2017 চনত এই কমিটিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰে আৰু এই কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰা হয় 17 চনত এই কমিটিয়ে প্ৰতিবেদন দিয়ে তাৰপিছত ইছৰোৰ যোনজন প্ৰাক্তন অধ্যক্ষ আছিলে কৃষ্ণস্বামী কস্তুৰীৰংগন তেওঁৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰে আৰু এই খচৰা কমিটিয়ে 2019 চনত গঠন কৰি 19 চনত এই নতুন শিক্ষানীতিৰ খচৰাখন দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে প্ৰকাশ কৰে এখন যিখন মানৱ সম্পদ উন্নয়ন থাকিব হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টে শিক্ষানীতিখন প্ৰকাশ কৰে এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰাখনৰ সৰ্বমুঠ 484 পৃষ্ঠাযুক্ত আছিলে 484 পেজৰ এখন খচৰা তেওঁলোকে দিয়ে অৱশেষত প্ৰায় 2 লাখতকৈ অধিক জনসাধাৰণৰ পৰামৰ্শ গ্ৰহণ কৰি সকলো চালিজাৰি চাই 2020 চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি মুকলি কৰা হয় তেওঁলোকে খচৰা প্ৰস্তুত কৰে তাৰ পৰা জনসাধাৰণ পাব্লিকৰ পৰা তেওঁলোকে অপিনিয়ন লয় আৰু অৱশেষত তেওঁলোকে 2020 চনৰ শিক্ষানীতিখন ইমপ্লিমেণ্ট কৰে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ নীতিসমূহ কি নীতি আছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ভাৰতৰ শিক্ষা ব্যৱস্থা বহুত পৰিৱৰ্তন কৰিব আমাৰ যেটো এডুকেশ্যন সিস্টেমটো সম্পূৰ্ণৰূপে খলাই পেলাব নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতে 2020ৰ মতে ভাৰতৰ প্ৰত্যেক বছৰে নিজৰ দেশৰ মুঠ জিডিপিৰ 4-6% শিক্ষা ক্ষেত্ৰত খৰচ কৰিব এই শিক্ষানীতিৰ পৰা কি হ'ব ভাৰতৰ যেটো জিডিপি থাকে তাৰ 4-6% নিজৰ দেশৰ জিডিপিৰ 4-6% শিক্ষাৰ ক্ষেত্ৰতে খৰচ হ'ব আৰু এটা কথা শিক্ষাৰ ক্ষেত্ৰত যেতিয়া খৰচ কৰিব যিকোনো এখন চৰকাৰে তেতিয়া দেশৰ যে সকলো ক্ষেত্ৰতে সৰ্বাংগীন উন্নতি হ'ব আৰু ভাৰতৰ ৰাজ্যসমূহ এই হিচাপত ব্যয় কৰিব যিখিনি ৰাজ্য আছে তেওঁলোকেও কৰিব নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ কথা কেইটামান পৰিৱৰ্তন ইয়াৰ পৰিৱৰ্তনটো কি প্ৰথম আছে ভাষাৰ পৰিৱৰ্তনটো আমাৰ সদায় প্ৰয়োজন হয় নিজৰ মাতৃভাষাটোৰ শিক্ষাটোৱে সদায় উন্নত শিক্ষা ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মাতৃভাষা আৰু ৰাজ্যিক ভাষাসমূহক অধিক গুৰুত্ব প্ৰদান কৰিব যেটো অলৰেডি মই ক'লো নিজৰ যেটো মাতৃভাষা থাকিব ৰাজ্যিক ভাষা কিছুমানৰ মাতৃভাষা নহবও পাৰে ৰাজ্যিক ভাষাটো গতিকে হেতু সদায় ৰাজ্যখনৰ ভাষা মানে অসমৰ ভাষা যেটো অসমীয়া গতিকে তেনেকে অধিক গুৰুত্ব প্ৰদান কৰিব পঞ্চম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীয়ে নিজৰ ৰাজ্যত মাতৃভাষাৰে পাঠদান কৰিব লাগিব ক্লাছ 5 লৈকে সকলোকে এই শিক্ষানীতিৰ মতে নিজৰ মাতৃভাষাৰে পঢ়াব লাগিব সংস্কৃত আৰু অন্য বিদেশী ভাষাক গুৰুত্ব প্ৰদান কৰা হ'ব এটো বেলেগ ভাষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আহিব যেহেতু আমাৰ বৰ্তমান এডুকেশ্যন ব্যৱস্থাটো হয় অসমীয়া বা নহয় ইংৰাজী দুটা ব্যৱস্থাৰ মাজতে আছে তাৰ বাহিৰৰ বেলেগ আছে মই যেটো সৰ্বোচ্চ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে মই হেতুৰ বিষয়ে কৈছো কিন্তু এই শিক্ষানীতিখন অহাৰ লগে লগে মাতৃভাষা আৰু ৰাজ্যিক ভাষা এখন ৰাজ্যৰ যিখিনি বেলেগ ভাষা থাকে সকলোতে গুৰুত্ব প্ৰদান কৰিব ক্লাছ 5 লৈকে মাতৃভাষাত অধ্যয়ন কৰাব লাগিব পাঠদান কৰিব লাগিব সংস্কৃত ভাষাটো গুৰুত্ব দিব বিদেশী ভাষা আনিব বিদেশী ভাষা শিকিলে ভাল বহুত ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে 2020 কোনো শিক্ষাৰ্থীৰ ওপৰত কোনো ভাষা বলপূৰ্বক অধ্যয়নৰ বাবে প্ৰয়োগ নকৰে যে কোনোবা এটা ভাষা শিকিবই লাগিব এনেকুৱা কোনো ফোৰ্সফুলি এই বস্তুটো তেওঁলোকে নিদিয়ে শিক্ষাৰ্থীৰ ওপৰত দ্বিতীয় বিদ্যালয় শিক্ষা ভাৰতৰ বিদ্যালয়সমূহ বৰ্তমান গঠন হৈছে 10+2 মডেলৰ মানে ক্লাছ 10 পাছ কৰিলো মেট্ৰিক 12 পাছ কৰিলে হায়াৰ সেকেন্ডাৰী বৰ্তমান ভাৰতৰ স্কুলৰ হেতু মডেল 10+2 এই হলনি কৰি কি কৰিব 5+3+3+8 মডেলৰ গঠন কৰা হ'ব এই 3+3+8 মডেলটো কি হেতু বিষয়ে আমি চাম 10+2 টোটাল 12 বছৰ সেই 12 বছৰৰ জায়গাত হেতু তেওঁলোকে ভাগ কৰিব 5+3+3+4 কৰিলে তোমাৰ তেওঁলোকে সেই মডেলত আনিব এটা প্ৰথম মডেলটো কি 5 কি এই স্তৰটো বৰ্তমান দুভাগত বিভক্ত হ'ব প্ৰথমতে 3 বছৰীয়া প্ৰাক স্কুল বা অঙ্গনবাদী আৰু দ্বিতীয়তে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীলৈকে প্ৰাথমিক বছৰত সামৰি লোৱা হ'ব এই স্তৰতে 3 পৰা 8 বছৰীয়া শিশুক সামৰি ল'ব ইয়াৰ জৰিয়তে মূলত কাৰ্যকলাপৰ জৰিয়তে অধ্যয়নত গুৰুত্ব প্ৰদান কৰিব এটো নিৰ্মাণৰ স্তৰ বুলি কোৱা হ'ব স্তৰটো দুভাগত ভাগ হ'ব প্ৰথমতে 3 বছৰৰ পৰা প্ৰাক স্কুল বা অঙ্গনবাদী থাকিব আৰু দ্বিতীয়তে প্ৰথমৰ পৰা দ্বিতীয়লৈকে প্ৰাথমিক বিদ্যালয় থাকিব প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী প্ৰাথমিক বিদ্যালয় হ'ব এই স্তৰতে 3 পৰা 8 বছৰীয়া শিশুক সামৰি ল'ব 3 পৰা 8 বছৰ বয়সৰ ভিতৰত শিশুসকলে এইটো স্তৰ পাৰ হ'ব লাগিব ইয়াৰ জৰিয়তে মূলত কাৰ্যকলাপৰ জৰিয়তে অধ্যয়নত গুৰুত্ব আৰোপ কৰা হ'ব যিখিনি কাম কৰিব বা কিবা তেওঁলোকৰ প্ৰেক্টিক্যালি কিবা এটা বস্তু শিকাই তেওঁলোকক অধ্যয়ন কৰাব প্ৰাথমিক স্তৰ এই স্তৰত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সন্নিবিষ্ট হ'ব তৃতীয়ৰ পৰা
অষ্টমলৈকে থাকিব। এই স্তৰতে 8ৰ পৰা 11 বছৰ বয়সৰ শিক্ষাৰ্থীক সামৰি ল'ব। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত 2020ৰ মতে এই স্তৰতে ক্ৰমান্বয়ে লাহে লাহে কোৱা পঢ়া লিখা শাৰীৰিক শিক্ষা ভাষা কলা বিজ্ঞান গণিত আদি বিষয় সন্নিৱিষ্ট কৰিব। এইটো কোনটো ক্লাছৰ পৰা থাকিব? 3ৰ পৰা 8ম শ্ৰেণীলৈকে। গতিকে আমি নিৰ্মাণৰ স্তৰ এটা পালোঁ, 2 নম্বৰ পালোঁ আমি 3ৰ পৰা 8ম শ্ৰেণী। মধ্যম স্তৰ এই স্তৰৰ পৰা 6ষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ 6ৰ পৰা 8মলৈকে সন্নিৱিষ্ট হ'ব। আৰু ইয়াৰ লগতে 11ৰ পৰা 13 বছৰ বয়সলৈকে শিক্ষাৰ্থীসকলক সামৰি ল'ব। এইটো মধ্যম স্তৰ বুলি কোৱা হ'ল। 6ৰ পৰা 8মলৈকে সন্নিৱিষ্ট হ'ব এইটো স্তৰত, আৰু 11ৰ পৰা 13 বছৰলৈকে শিক্ষাৰ্থীক সামৰি ল'ব। এই স্তৰতে বিজ্ঞান কলা গণিত ইংৰাজী আদি বিষয়ত প্ৰক্ষেপত আলোচনা কৰা হ'ব। এইটো হৈছে মধ্যম স্তৰ। মাধ্যমিক স্তৰ এই স্তৰত 9ৰ পৰা 12 শ্ৰেণীলৈকে সন্নিৱিষ্ট কৰা হ'ব, ক্লাছ 9 to ক্লাছ 10। ইয়াত সন্নিৱিষ্ট হ'ব। ইয়াত 14ৰ পৰা 18 বছৰ বয়সলৈ শিক্ষাৰ্থী সামৰি ল'ব, ক্লাছ 9 to ক্লাছ 12। আৰু এই মাধ্যমিক স্তৰটো দুটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত 9ম আৰু 10ম শ্ৰেণী থাকিব, দ্বিতীয় পৰ্যায়ত 11 আৰু 12 শ্ৰেণী থাকিব। শিক্ষাবৰ্ষৰ এই 4 বছৰতে শিক্ষাৰ্থীক বৃত্তিমূলক পাঠ্যক্ৰমৰ জ্ঞান দিয়া হ'ব, যাতে তেওঁলোকে ভৱিষ্যতে কৰ্মসংস্থান পাব পাৰে। লগতে গভীৰ আৰু জটিল চিন্তাধাৰাৰ প্ৰতি আকৃষ্ট কৰা হ'ব। শিক্ষাৰ এই স্তৰত বিভিন্ন বিষয়বস্তু গ্ৰহণৰ পৰিকল্পনা দিয়া হ'ব। গতিকে আমি এই 3টা স্তৰ পালোঁ, 4টা স্তৰ। প্ৰথমতে আমি নিৰ্মাণৰ স্তৰ পালোঁ, এইটো। নেক্সট আমি পালোঁ প্ৰাথমিক স্তৰ, আৰু নেক্সট আমি পালোঁ মধ্যম স্তৰ। এই গোটেই স্তৰ হ'ল, আৰু লাষ্টত পালোঁ মাধ্যমিক স্তৰ। গতিকে এইখিনি তোমালোকৰ এডুকেশ্যন ছিষ্টেমটো এনেকৈ সলনি হ'ব। বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীসকলে 8ম শ্ৰেণীলৈকে মাত্ৰ 3টা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ক্লাছ 8লৈকে 3টা পৰীক্ষা দিব লাগিব, এটা 3য়, 5ম আৰু 8ম। ইয়াত কি হ'ব? এক্সাম দিয়াৰ যিটো ফ্ৰিকুৱেঞ্চি বা এক্সাম যিমান হ'ব তাৰ এক্সামটো অলপমান কমাই দিয়া হ'ব, পৰীক্ষা পদ্ধতি কমাই দিয়া হ'ব। 3য় শ্ৰেণীত তেওঁলোকে পৰীক্ষা দিব লাগিব, 5ম শ্ৰেণীত পৰীক্ষা দিব লাগিব, আৰু 8ম শ্ৰেণীত পৰীক্ষা দিব লাগিব, আৰু পৰীক্ষা দিব নালাগে। 10ম আৰু 12ম শ্ৰেণীৰ বাবে বৰ্ডৰ পৰীক্ষা অনুষ্ঠিত হ'ব, যদিও তাক বেলেগ ধৰণে অনুষ্ঠিত কৰা হ'ব। যি বৰ্ড হ'ব, সেই যিটো বৰ্ড আমি ক্লাছ 10 আৰু ক্লাছ 9ৰ বৰ্ড এক্সাম বুলি কওঁ, সেইটো হ'ব, কিন্তু এটা বেলেগ ধৰণে অনুষ্ঠিত হ'ব। পৰখ নামৰ এক মূল্যায়ন বৰ্ডৰ জৰিয়তে এই পৰীক্ষাৰ মান নিৰ্ণয় কৰা হ'ব। এখন মূল্যায়ন বৰ্ড আহিব, যাৰ নামটো পৰখ হ'ব বুলি কোৱা গৈছে এতিয়ালৈকে। সেই পদ্ধতিৰ জৰিয়তে পৰীক্ষা হ'ব। পৰীক্ষাৰ পদ্ধতি সহজ কৰিবলৈ এবছৰ দুটাকৈ পৰীক্ষা, অৰ্থাৎ ছেমিষ্টাৰ ছিষ্টেম কৰা হ'ব। এই পৰীক্ষাত দুটা ভাগত থাকিব, বিকল্পধৰ্মী আৰু বৰ্ণনাত্মক। বিকল্পধৰ্মী মানে মাল্টিপল চইচ কুৱেশ্যন থাকিব, বৰ্ণনাত্মক মানে এক্সপ্লেইন কৰিব লাগিব। আৰু ছেমিষ্টাৰ ছিষ্টেম হ'ব, 6 মাহৰ মূৰে পৰীক্ষা হ'ব, ক্লাছ 10 এণ্ড ক্লাছ 12ৰ। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ মতে ছাত্ৰ ছাত্ৰীৰ পৰা পাঠ্যক্ৰমৰ অযথা বোজা হ্ৰাস হ'ব। এই শিক্ষানীতিত এটা বিভাগৰ শিক্ষাৰ্থীয়ে আন এটা বিভাগৰ বিষয়টো অধ্যয়ন কৰিব পাৰিব। ইয়াত কি হ'ব? আৰ্ট ছায়েন্স কমাৰ্চৰ কথাখিনি ইয়াত নাথাকিব। যিকোনো বিষয়ৰ বিদ্যাৰ্থীয়ে এটা বিষয়ৰ ছাবজেক্ট অধ্যয়ন কৰা বিদ্যাৰ্থীয়ে বাকী এটা যদি বেলেগ এটা বিষয় তেওঁ ভাল পায়, তেওঁ সেইটো অধ্যয়ন কৰিব পাৰিব। নিজৰ ইচ্ছা অনুযায়ী অধ্যয়ন কৰিব পাৰিব, যিকোনো ভাষাত অধ্যয়নৰ সুবিধা পাব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ দক্ষতাত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব। কিমান প্ৰেক্টিকেলি কাম কৰিব পাৰে, কিমান এফিচিয়েণ্ট হয় যিকোনো কামত, সেই বস্তুটোৰ বেছি গুৰুত্ব প্ৰদান কৰা হ'ব। এই শিক্ষানীতিত 6ষ্ঠ শ্ৰেণীৰ পৰাই কম্পিউটাৰ কোডিং শিক্ষণৰ আৰম্ভণি কৰা হ'ব, আৰু অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা কাৰ্যসূচী হ'ব। কম্পিউটাৰ এডুকেশ্যনটো ক্লাছ 6ৰ পৰা থাকিব, আৰু যিখিনি শিক্ষক থাকিব তেওঁলোক যথেষ্ট অভিজ্ঞতা সম্পন্ন হ'ব। শিক্ষাৰ্থীৰ বাবে মধ্যাহ্ন ভোজনৰ আঁচনিৰ প্ৰসাৰ ঘটোৱা হ'ব। নতুন শিক্ষানীতি 2020ৰ মতে প্ৰাতঃ ভোজনো আগবঢ়োৱা হ'ব, ৰাতিপুৱাৰ ভোজনো দিয়া হ'ব, মধ্যাহ্ন ভোজনো দিয়া হ'ব। মুখ্যতঃ শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ গুৰুত্ব প্ৰদান কৰা হ'ব। মেণ্টেল এণ্ড ফিজিকেল হেল্থটো যাতে ভাল হৈ থাকে, সেইটোৰ ইম্পৰ্টেঞ্চ দিয়া হ'ব। এনেদৰেই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ভাৰতৰ শিক্ষা ক্ষেত্ৰত এক আলোড়নৰ সৃষ্টি কৰিব। ই হ'ব বিশ্বৰ নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ এক সবল খোজ। এই শিক্ষানীতিখন প্ৰৱৰ্তন হোৱাৰ পিছত 20-30 বছৰৰ পিছত যিসকল ষ্টুডেণ্ট এই শিক্ষানীতিৰ মাজেৰে পাৰ হৈ ওলাই যাব, তেওঁলোক যথেষ্ট ইফেক্টিভ হ'ব বুলি কোৱা গৈছে। তেওঁলোক বৃত্তিমুখী শিক্ষা পাব, গতিকে নিজৰ কৰ্মসংস্থানৰ ক্ষেত্ৰত তেওঁলোকে সুবিধা পাব, আৰু বহুত ক্ষেত্ৰত ভাৰত আগবাঢ়ি যাব বুলি ক'লে। চ' এই শিক্ষানীতি 2020 ভাৰতৰ শিক্ষা ব্যৱস্থা পৰিসৰ বহল কৰিব, শিক্ষাৰ মানদণ্ড উন্নত কৰিব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিব, আৰু ই হ'ব এক সাহসী পদক্ষেপ। গতিকে পজিটিভলি চাব গ'লে যথেষ্ট ভাল হ'ব শিক্ষানীতিখন। যেতিয়া শিক্ষানীতি আহিব তেতিয়া আমি গম পাম, আৰু যিসকল ষ্টুডেণ্ট যিহেতু এইবাৰ ক্লাছ 12ৰ বা ক্লাছ 10ৰ তেওঁলোকৰতো পৰীক্ষা হ'বই। নেক্সট ইয়েৰৰ পৰা আমি যিমানটো শুনা পাইছোঁ হয়তো শিক্ষানীতিখন প্ৰৱৰ্তন হ'ব। যদি প্ৰৱৰ্তন হয় ভাল কথা, আৰু তেতিয়া তোমালোকৰ এই ব্যৱস্থাৰ মাজতে শিক্ষানীতি তোমালোকে আগবাঢ়িব। ষ্টুডেণ্টৰ কাৰণে মেইনলি এইটোৱে হ'ব, তোমালোকৰ ছেমিষ্টাৰ পদ্ধতি হ'ব। সেইকাৰণে তোমালোকৰ বেলেগ এক্সামৰ তোমাৰ এক্সামটো অলপমান কমিব, কোৰ্চটো কমি যাব, এক্সামটো অলপ এক্সামৰ ফ্ৰিকুৱেঞ্চিটো কমিব। বা ষ্টুডেণ্টৰ এই বিষয়ে আৰু অলপমান জানিবৰ প্ৰয়োজন হয় মোক জনাবা, তেতিয়া মই আৰু অলপমান এক্সপ্লেইন কৰি দিম। গতিকে ভিডিঅ'টো আজি ইমানখিনি। থেংক ইউ।